মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছো বৰ্তমান গুৱাহাটী মেডিকেলত আছো আৰু কিয় আছো হেতু আপোনালোকক জনাম কিন্তু এইখিনিতে এটা কথা কওঁ আপোনালোকক আজি হৈছে আমাৰ হিয়াৰ আমঠুৰ বিবাহ বাৰ্ষিকী মানে তেওঁলোকৰ আজি 24 বছৰ অতিক্ৰম কৰি 25 বছৰত ভৰি দিছে বিবাহ হোৱা আৰু আজি আমি যেতিয়া গুৱাহাটীলৈ আহিছো মেডিকেললৈ তেতিয়া আমি জুবিন ক্ষেত্ৰৰ সন্মুখৰে আহিছো আৰু বিবাহ বাৰ্ষিকীটো মানে জুবিন ক্ষেত্ৰটো বহুতে তেনেকে মানে উদযাপন কৰিছেহি কিন্তু আমাৰে দুৰ্ভাগ্য আমি সেই সময়ত মানে আমি সোনকালে মেডিকেল যে পাবহি লাগে সেইকাৰণে আমি সোমাব নোৱাৰিলো কিন্তু যাওঁতে মই সকলোখিনি পৰিৱেশ আপোনালোকক দেখাম আৰু যদি পাৰো কাহিলিপাৰা ঘৰলৈ আজি যাম বুলি ভাবিছো এপাক যদি পাৰো যাম আৰু যদিহে নোৱাৰো তেনেহলে বেলেগ এদিন আহিম কাৰণ মই জুবিন ক্ষেত্ৰলৈ যেতিয়া আহিছিলো প্ৰথম অৱস্থাত মই বহুত আহিছো আৰু 40 বাৰ মানে আহিলো কিন্তু তেতিয়া আমাৰ গৰিমা গাৰ্গক মই একে ওচৰৰ পৰা পাইছো কিন্তু তেতিয়া ধৰক কথা বতৰা পতা নাই আৰু তেওঁ কেনেকুৱা এটা হেৰি হৈ আছে ন কিন্তু এতিয়া যেতিয়া বিবাহ বাৰ্ষিকী দিনাখন তেওঁ এতিয়া আজি এটা ভিডিঅ' দেখিলো দেখা পাই সঁচাকে চকু পানী ওলাই গৈছে আৰু মই এতিয়া মেডিকেলৰ পৰা ওলাই আহি মই গাড়ীখনৰ ভিতৰৰ পৰাই আপোনালোকৰ মাজলৈ কথা কেইটা আগবঢ়াইছো মানে কি হৈছে আজি যেতিয়া বিবাহ বাৰ্ষিকী হৈছে কেনেকুৱা এটা অনুভৱ কৰি আছে তেওঁ জানে আৰু যোৱাকালি যেতিয়া ছিংগাপুৰৰ পৰা আমাৰ জুবিন হত্যাৰ আৰু মূল অভিযুক্ত বুলিয়ে কৈছো ইয়তত থকা আমাৰ অসমীয়া আৰু যিসকল ছিংগাপুৰত আছে তেওঁলোকক সোধপোছ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে কিন্তু আমাৰ অসম আৰু আমাৰ মানে গুৱাহাটী যিসকল মানে আমাৰ অসম আৰক্ষীয়ে যিমানখিনি কৰিলে সেই তেওঁলোকক সোধপোছটো নকৰিলে গোটেই কেইজনক ন দুই এজন আনি পেলাই তেনেকৈ সোধপোছ কৰিলে কিন্তু এতিয়া ছিংগাপুৰত বৰ বেলেগ ধৰণৰ এটা শুনানি দিছে যোৱাকালি আৰু সেই শুনানিটো কি দিছে সেইটো বাৰু আপোনালোকক মই ভিডিঅ'টো অকণমান লগাই দিছোঁ আপোনালোকে চাব গতিকে আমি ভাবো সোনকালে আমাক জাষ্টিস লাগে আৰু যেনেকৈ যি নহওক সেই অসমীয়া যিসকল প্ৰবাসী ইয়তখনত আছিলে তেওঁক বোলে ঠেলিহে নিছিলে আৰু ইয়তত উঠালৈকে তেওঁ মদ্যপান কৰা নাছিলে সেইখিনি কথাও আছো আপোনালোকক সবিশেষ মই ঘৰত একদম ধুনীয়াকৈ ভিডিঅ'টো কমগৈ কিন্তু দুখ লাগিছে আজিৰ দিনটোতো আমাৰ হিয়াৰ আমঠুৰ পত্নীয়ে কান্দি যিখিনি ভাষ্য প্ৰদান কৰিছে যে এই মুহূৰ্তলৈকে আমি জুবিনৰ ন্যায় পোৱা নাই আৰু পাম নেপাম মানে সেইটো ভগৱান জানে কিন্তু দুখীয়ে শাস্তি পাব লাগে আৰু ইয়াৰ লগত যে অমৃত প্ৰভা একদম মানে 100% জড়িত সেইটো কিন্তু একদম কোনো পথ্যে মানে মিছা নহয় অমৃত প্ৰভা জড়িত আছে গতিকে মই অকণমান ভিডিঅ'টো লগাই দিছোঁ আপোনালোকে চাব বাকি আপোনালোকৰ সবিশেষ ভিডিঅ' মই ঘৰৰ পৰা সুন্দৰকৈ দিমগৈ দেই ৰাখিছোঁ জুবিনৰ মৃত্যুৰ গোচৰক লৈ ছিংগাপুৰত দ্বিতীয়টো শুনানি অনুষ্ঠিত হৈছে ছিংগাপুৰৰ কৰোনাৰ কোৰ্টত আজি দ্বিতীয়টো শুনানি জেৰাৰ সন্মুখীন ছিংগাপুৰৰ প্ৰতিগৰাকী প্ৰবাসী অসমীয়া আৰু অসম আৰক্ষীক SITৰ জেৰাৰ পৰা হাৰি গৈছিল প্ৰবাসী অসমীয়া 14 জানুৱাৰীত কৰোনাৰ কোৰ্টত হৈছিল প্ৰথমটো শুনানি আমি পুনৰবাৰ জনাব বিচাৰিছো জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ছিংগাপুৰত দ্বিতীয়টো শুনানি অনুষ্ঠিত হৈছে আমি গ্ৰাফিক্সৰ জৰিয়তে এই মুহূৰ্তত অধিক তথ্য আপোনালোকক দিব বিচাৰিছো জুবিনৰ মৃত্যুৰ গোচৰক লৈ ছিংগাপুৰত দ্বিতীয়টো শুনানি 14 জানুৱাৰীত কৰোনাৰ কোৰ্টত হৈছিল প্ৰথমটো শুনানি আৰু প্ৰথমটো শুনানিত ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰিছিল তদন্তৰ প্ৰতিবেদন এতিয়া জেৰাৰ সন্মুখীন হৈছে ছিংগাপুৰৰ প্ৰবাসী অসমীয়া অসম চৰকাৰত বা অসম আৰক্ষীৰ SITৰ জেৰাৰ পৰা হাৰি গৈছিল প্ৰবাসী অসমীয়া কিন্তু ছিংগাপুৰত এতিয়া প্ৰবাসী অসমীয়া তদন্তৰ সন্মুখীন হৈছে 14 জানুৱাৰীত কৰোনাৰ কোৰ্টত হৈছিল প্ৰথমটো শুনানি আৰু মৰণোত্তৰ পৰীক্ষাত ধৰা পৰিছিল অত্যধিক সুৰাপান কৰাৰ কথা লাইফ জেকেট নিপিন্ধি সাঁতোৰাৰ বাবে সাগৰৰ পানীত ডুবি মৃত্যু হোৱা বুলি প্ৰতিবেদন প্ৰকাশ পাইছিল কৰোনাৰ কোৰ্ট ন্যায়াধীশ আদাম নাকুদাই গ্ৰহণ কৰিছিল কেইবাজনো লোকৰ সাক্ষ্য আমি পুনৰবাৰ জনাইছো মৰণোত্তৰ পৰীক্ষাত ধৰা পৰিছিল অত্যধিক সুৰাপান কৰাৰ কথা লাইফ জেকেট নিপিন্ধি সাঁতোৰাৰ বাবে সাগৰৰ পানীত ডুবি মৃত্যু হোৱা বুলি প্ৰতিবেদন প্ৰকাশ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ কোৰ্ট ন্যায়াধীশ আদাম নাকুদাই গ্ৰহণ কৰিছিল কেইবাজনো লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল প্ৰবাসী অসমীয়া ৰূপকমল কলিতা ইয়তৰ কেপ্টেইনৰ আৰু ইয়তৰ কেপ্টেইন চু কক কিয়ঙৰ বিস্ফোৰক সাক্ষ্য প্ৰদান নিজে খোজকাঢ়ি ইয়তৰ উঠিব পৰা নাছিল নিচাসক্ত জুবিনে দুই প্ৰবাসী অসমীয়াই বাহুত ধৰিহে ইয়তত উঠাই দিছিল জুবিন গাৰ্গক ইয়তত তুলি ছিংগাপুৰৰ প্ৰবাসী অসমীয়াই এৰি দিছিল সাগৰত সাঁতুৰিবলৈ সন্মুখত বিপদ দেখিও বাধা দিয়া নাছিল প্ৰবাসী অসমীয়া কেইজনে প্ৰথম দিনৰ শুনানিত কৰোনাৰ কোৰ্টত উপস্থিত আছিল জুবিনৰ খুৰাক মনোজ বৰঠাকুৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ মুখাগ্নি কৰা জুবিনে
পুত্ৰ বুলি ভবা ৰাহুল গৌতম শৰ্মা আৰু প্ৰবাসী অসমীয়াক তদন্তৰ আওতালৈ আনিবলৈ আবেদন জনাইছিল জুবিন গাৰ্গৰ খুৰাকে, যাৰ বাবে দ্বিতীয়টো শুনানিত প্ৰবাসী অসমীয়া সহ ৩৫জনৰ সাক্ষ্য গ্ৰহণ কৰিব কৰোনাৰ কোৰ্টে। দ্বিতীয়টো শুনানিৰ বাবে ছিংগাপুৰত মনোজ বৰঠাকুৰ আৰু ৰাহুল গৌতম শৰ্মা উপস্থিত হৈছে। ছিংগাপুৰৰ সময় অনুসৰি ৯ বজাৰ পৰা ন্যায়াধীশ আদাম নাকুদাই গ্ৰহণ কৰিছে এই শুনানি। আৰু এই শুনানিত ইটোৰ পাছত সিটোকৈ চাঞ্চল্যকৰ তথ্য এতিয়া পোহৰলৈ আহিছে। যিজন মানুহে নিচাসক্ত অৱস্থাত ইয়টখনলৈ নিজে উঠি যাব পৰা নাছিল, সেইজন লোকক সাগৰৰ পানীত মৰিবলৈ এৰি দিলে এইকেইটা প্ৰবাসী অসমীয়াই, লগত যোৱা এই লম্পট কেইটাই।